আজি পহিলা বহাগ। সকলোলৈকে অসমীয়া নৱবৰ্ষ তথা বহাগ বিহুৰ হিয়াভৰা উলগ যাচিছোঁ। সোনকালে আজৰি হৈ মা দেউতাক সেৱা কৰিলোঁ। তাৰ পাছতে আহিলে পৰিয়ালৰ বৌহঁত। সকলোৱে মিলি আজি বিহুৰ চাহকাপ একেলগে খালোঁ। দেউতা আকৌ যাবলৈ লৈছে এয়া নামঘৰলৈ, যিহেতু আজি বিহুৰ শৰাই আছে। এইফালে মমো ওলাইছে মামাকৰ ঘৰলৈ। খুব ফূৰ্তি আৰু তাই। বিহু বুলিলে মনবোৰ এনেই ভাল লাগি থাকে, নহয়নে বাৰু? অলপ সময়ৰ পাছত আহিলে আমাৰ বিক্ৰম ভাইটি, তাৰপাছত এয়া মীনা বৌ আৰু নাচনী এজনী আহিছে চাব দেই। এয়া টুকু ভণ্টি, ধুনীয়াকৈ নাচনী সাজি আহিছে। বহাগৰ প্ৰথম জোৰা হুঁচৰি। তাৰপাছত ইঘৰ সিঘৰকৈ মই অলপ ওলাই যাওঁ বুলি গ'লোঁ। আহি পোৱাৰ পাছত আকৌ ই মোক মাতিলে যে ফটো তুলি দিব লাগে। টুকু ভণ্টিহঁতৰ ঘৰলৈ যোৱা হোৱা নাছিল, সিহঁতৰ ঘৰৰ পৰাও আহিলোঁ এবাৰ। তেওঁলোক দুজনক চিনি পাইছে চাগে, গাঁৱৰ ডেকাসকলে বিহু মাৰিছে। তাৰ লগতে আহিছে বোলো বিহুটো লগতে খাই যোৱা। মোৰ বিহুৰ দিনটি এনেদৰে পাৰ হ'ল। See you in the next mini vlog. Bye.